নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পৰীক্ষা সহায়টোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে ইণ্ডিয়ান পলিটিৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আনিছোঁ। গতিকে আহক আমি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। ভাৰতীয় সংবিধান সভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন এ মুম্বাই, অপশ্যন বি লাহোৰ, অপশ্যন চি দিল্লী, অপশ্যন ডি কলকাতা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দিল্লী। ভাৰতীয় সংবিধান সভাৰ প্ৰথমখন অধিৱেশন দিল্লীত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন আছে, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰে? অপশ্যন এ আৰ্টিকল 14, অপশ্যন বি আৰ্টিকল 371, অপশ্যন চি আৰ্টিকল 377, অপশ্যন ডি আৰ্টিকল 254। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰ্টিকল 371। নেক্সট কুৱেশ্যন আছে, ভাৰতৰ মূল সংবিধানখন কাৰ হাতেৰে লিখা হৈছিল? অপশ্যন এ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন বি বি.আৰ. আম্বেদকাৰ, অপশ্যন চি প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা, অপশ্যন ডি জৱাহৰলাল নেহৰু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা। তেওঁ ভাৰতৰ মূল সংবিধানখন লিখিছিল। নেক্সট কুৱেশ্যনটো আছে, সংবিধানৰ কোনটো অনুচ্ছেদত আইনৰ চকুত সকলো সমানৰ বিষয়ে উল্লেখ আছে? অপশ্যন এ আৰ্টিকল 14, অপশ্যন বি আৰ্টিকল 10, অপশ্যন চি আৰ্টিকল 16, অপশ্যন ডি আৰ্টিকল 19। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আৰ্টিকল 14। নেক্সট কুৱেশ্যনটো আছে, সংবিধানৰ কোনটো অনুচ্ছেদত লেখৰ বিষয়ে উল্লেখ আছে? অপশ্যন এ আৰ্টিকল 16, অপশ্যন বি আৰ্টিকল 31, অপশ্যন চি আৰ্টিকল 24, অপশ্যন ডি আৰ্টিকল 32। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আৰ্টিকল 32। নেক্সট কুৱেশ্যনটো আছে, তলত উল্লেখ কৰা কোনগৰাকী ভাৰতৰ প্ৰথম অকংগ্ৰেছী দলৰ প্ৰধানমন্ত্ৰী আছিল? অপশ্যন এ চন্দ্ৰশেখৰ, অপশ্যন বি এ.বি. বাজপেয়ী, অপশ্যন চি মোৰাৰজী দেশাই, অপশ্যন ডি চৰণ সিং। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মোৰাৰজী দেশাই। তেওঁ ভাৰতৰ প্ৰথমগৰাকী অকংগ্ৰেছী দলৰ প্ৰধানমন্ত্ৰী আছিল। নেক্সট কুৱেশ্যনটো আছে, সংবিধানৰ কোনটো অনুচ্ছেদত ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে উল্লেখ আছে? অপশ্যন এ আৰ্টিকল 34, অপশ্যন বি আৰ্টিকল 44, অপশ্যন চি আৰ্টিকল 54, অপশ্যন ডি আৰ্টিকল 43। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আৰ্টিকল 44। নেক্সট কুৱেশ্যনটো আছে, ভাৰতীয় সংবিধানৰ মৌলিক কৰ্তব্যসমূহে কেতিয়া সাংবিধানিক আইন হিচাপে মৰ্যাদা প্ৰদান কৰে? অপশ্যন এ 1977 চনত, অপশ্যন বি 1976 চনত, অপশ্যন চি 1971 চনত, অপশ্যন ডি 1975 চনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1976 চনত। 1976 চনত ভাৰতীয় সংবিধানৰ মৌলিক কৰ্তব্যসমূহে সাংবিধানিক আইন হিচাপে মৰ্যাদা লাভ কৰে। নেক্সট কুৱেশ্যনটো আছে, আৰ্থিক বিধেয়ক সংবিধানৰ কোনটো অনুচ্ছেদৰ লগত জড়িত? অপশ্যন এ 110 নং অনুচ্ছেদ, অপশ্যন বি 112 নং অনুচ্ছেদ, অপশ্যন চি 113 নং অনুচ্ছেদ, অপশ্যন ডি 111 নং অনুচ্ছেদ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 110 নং অনুচ্ছেদ। নেক্সট কুৱেশ্যনটো আছে, ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত উত্তৰ পূব ভাৰতৰ পাহাৰ জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰা হৈছে? অপশ্যন এ ষষ্ঠ অনুসূচীত, অপশ্যন বি অষ্টম অনুসূচীত, অপশ্যন চি সপ্তম অনুসূচীত, অপশ্যন ডি অষ্টম অনুসূচীত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ষষ্ঠ অনুসূচী। নেক্সট কুৱেশ্যনটো আছে, ভাৰতীয় সংবিধানৰ 22 নং অনুচ্ছেদ তলৰ কোনটোৰ সৈতে জড়িত? অপশ্যন এ শিক্ষাৰ অধিকাৰ, অপশ্যন বি জীৱনৰ সুৰক্ষা, অপশ্যন চি প্ৰতিৰোধমূলক আটক, অপশ্যন ডি ব্যক্তিগত স্বাধীনতাৰ সুৰক্ষা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি প্ৰতিৰোধমূলক আটক। নেক্সট কুৱেশ্যনটো আছে, ভাৰতৰ সংবিধানৰ সংশোধনী ব্যৱস্থা কোনখন দেশৰ পৰা অনা হৈছে? অপশ্যন এ আমেৰিকা যুক্তৰাষ্ট্ৰ, অপশ্যন বি কানাডা, অপশ্যন চি দক্ষিণ আফ্ৰিকা, অপশ্যন ডি ৰাছিয়া। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি
দক্ষিণ আফ্ৰিকা। ভাৰতৰ সংবিধানৰ সংশোধনী ব্যৱস্থা দক্ষিণ আফ্ৰিকাৰ পৰা অনা হৈছে। নেক্সট কুৱেশ্যন আছে তলৰ কোনখন আইনে প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ নীতি প্ৰৱৰ্তন কৰিছিল? অপশ্যন এ ইণ্ডিয়া কাউন্সিল এক্ট 1909, অপশ্যন বি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919, অপশ্যন চি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935, অপশ্যন ডি ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স এক্ট 1947। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইণ্ডিয়া কাউন্সিল এক্ট 1909। নেক্সট কুৱেশ্যন আছে ৰাষ্ট্ৰপতি কোনে শপত গ্ৰহণ কৰায়? অপশ্যন এ উপৰাষ্ট্ৰপতিয়ে, অপশ্যন বি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে, অপশ্যন চি লোকসভাৰ অধ্যক্ষই আৰু অপশ্যন ডিত আছে প্ৰধানমন্ত্ৰী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে। ৰাষ্ট্ৰপতিক উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে শপত গ্ৰহণ কৰায়। নেক্সট কুৱেশ্যনটো আছে তলত উল্লেখ কৰা কোনটো পৰ্যবেক্ষণৰ বাবে পুঞ্চি আয়োগ গঠন কৰা হৈছিল? অপশ্যন এ বৈদেশিক নীতি, অপশ্যন বি কেন্দ্ৰ ৰাজ্য সম্পৰ্ক, অপশ্যন চি ন্যায়পালিকা, অপশ্যন ডি অৰ্থনীতি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কেন্দ্ৰ ৰাজ্যৰ সম্পৰ্ক। নেক্সট কুৱেশ্যনটো আছে তলত উল্লেখ কৰা কোনগৰাকী অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল? অপশ্যন এ বিশ্বজিৎ দৈমাৰী, অপশ্যন বি জিতেন্দ্ৰ নাথ গোস্বামী, অপশ্যন চি বসন্ত কুমাৰ দাস আৰু অপশ্যন ডিত আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বসন্ত কুমাৰ দাস। তেওঁ অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল। নেক্সট কুৱেশ্যনটো আছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ধৰ্মৰ বিষয়ে উল্লেখ আছে? অপশ্যন এ আৰ্টিকল 25, অপশ্যন বি আৰ্টিকল 21A, অপশ্যন চি আৰ্টিকল 44, অপশ্যন ডি আৰ্টিকল 30। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আৰ্টিকল 25। আৰ্টিকল 25ত ধৰ্মৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যনটো আছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত পঞ্চায়তৰ বিষয়ে উল্লেখ আছে? অপশ্যন এ আৰ্টিকল 356, অপশ্যন বি আৰ্টিকল 352, অপশ্যন চি আৰ্টিকল 123, অপশ্যন ডি আৰ্টিকল 243B। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আৰ্টিকল 243B। নেক্সট কুৱেশ্যনটো আছে ভাৰতীয় সংবিধানৰ কোনখন অনুচ্ছেদ পক্ষপাতিত্ব বিৰোধী আইন সম্পৰ্কীয় বিধান সন্নিৱিষ্ট কৰা হৈছে? অপশ্যন এ 6ষ্ঠ অনুচ্ছেদ, অপশ্যন বি 7ম অনুচ্ছেদ, অপশ্যন চি 10ম অনুচ্ছেদ, অপশ্যন ডিত আছে 11ম অনুচ্ছেদ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 10ম অনুচ্ছেদ। লাষ্ট কুৱেশ্যনটো আছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ ভাষা সন্নিৱিষ্ট কৰা হৈছে? অপশ্যন এ 8ম অনুচ্ছেদ, অপশ্যন বি 7ম অনুচ্ছেদ, অপশ্যন চি 6ষ্ঠ অনুচ্ছেদ, অপশ্যন ডি 9ম অনুচ্ছেদ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 8ম অনুচ্ছেদ। ভাৰতীয় সংবিধানৰ 8ম অনুচ্ছেদ ভাষা সন্নিৱিষ্ট কৰা হৈছে। বন্ধুসকল আজিলৈ ইমানেই আছিল। যদিহে ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।